অসম চুক্তি উলংঘা কৰা কোনো কথা আমি মানি নলওঁ। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক লৈ, পৰিচয়ৰ অস্তিত্বক লৈ হেতালি নিখেলিবৰ কাৰণে আমি সংশ্লিষ্ট সকলোৰে প্ৰতি আমি কঠোৰভাৱে সকীয়াই দিছোঁ। অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰা হ'ব। আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। এইটো কোনো কাৰণত মানি লোৱা নহ'ব। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নৎসাত কৰি এই সম্পৰ্কত মন্তব্য দিছে। এতিয়া বিজেপিৰে দুগৰাকী শীৰ্ষ নেতাৰ পৰস্পৰ বিৰোধী দুটা মন্তব্য, কোনটো সঁচা? যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো সঁচা, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যটো, অসম বিৰোধী মন্তব্যটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে সাহসীয় পক্ষৰ শীৰ্ষ নেতৃত্বই ফলপ্ৰসূ ব্যৱস্থা লৈ দেখুৱাওক। আৰু এইটো কথা একদম স্পষ্ট যে অসম চুক্তিক উলংঘা কৰা কোনো কথাই মানি নলওঁ। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বক লৈ হেতালি নিখিবলৈ আমি সকলোকে কঠোৰভাৱে সকীয়াই দিছোঁ।